নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 2025 চনত কাৰ বাবে ভাল দিন আহিব আৰু কোন মানুহ সাৱধান হোৱাৰ দৰকাৰ সেই বিষয়ে আজি জনাবলৈ লৈছো। প্ৰথমে জনাও যিসকলৰ জন্ম তাৰিখ 4, 13, 22 আৰু 31 তেওঁলোকে কিন্তু বিশেষভাৱে সাৱধান হ'ব 2025 চনত। এই সংখ্যাৰ জাতকসকলে ৰাহুৰ পৰা অশুভ ফল লাভ কৰিব আৰু তেওঁলোকে বিশেষকৈ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত পিতৃ-মাতৃ হওক বা নিজৰ পাৰ্টনাৰ হওক যাৰ লগতেই হওক ৰিলেশনশ্বিপৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে। সেয়েহে আৰু খং বেছি নকৰিব, যিমান পাৰে কন্ট্ৰোল কৰিব আৰু ৰিলেশনশ্বিপৰ ক্ষেত্ৰত সাৱধান। সেয়েহে কথা কওঁতে সাৱধান হ'ব আৰু আপোনালোকে যিমান পাৰে সিমান নম্ৰ হৈ থাকিবলৈ চেষ্টা কৰিব। যদিহে আপোনালোকে উগ্ৰ ৰূপ ধৰে তেনেহলে কিন্তু আপোনালোকে বহুত সমস্যাত পৰিব এই 2025 চনত। তৰ্ক কাজিয়া ইত্যাদিত ভাগ নলৈ উপেক্ষাহে কৰিব। লগতে আপুনি কিন্তু বেছি কষ্ট কৰিলেহে এই বছৰ সফলতা পাব কামত বা যিকোনো টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত। 2025 চনটো হৈছে মংগলৰ বছৰ আৰু সেয়েহে কিছুমান জাতকে বিশেষভাৱে সুফল লাভ কৰিব। যেনে যাৰ জন্ম তাৰিখ হৈছে 9, 18, 27 তেওঁলোকে বিশেষভাৱে সুফল লাভ কৰিব। তেওঁলোকৰ যদি বিবাহত বাধা চলি আছে তেনেহলে হঠাতে বিবাহৰ যোগ পাব বা খুলিব বা বিবাহ হৈ যাব। টকা পইচাৰ ক্ষেত্ৰতো বিশেষভাৱে সুফল লাভ কৰিব, যেনে চাকৰি লাভ কৰিব পাৰে বা কোনো বিশেষভাৱে উপাৰ্জনৰ পথ লাভ কৰিব যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। শেষত কওঁ দুটা কথা বিশেষভাৱে মন কৰিব 2025 চনৰ বাবে। প্ৰথমটো হৈছে এই বছৰ ব্ৰেকআপ হোৱাৰ সম্ভাৱনা খুবেই বেছি আছে, সেয়েহে ৰিলেশনশ্বিপৰ ক্ষেত্ৰত সাৱধানে চলিব আৰু দ্বিতীয়তে খুব বেছি কষ্ট কৰিলেহে সফলতা লাভ কৰিব কামত বা জীৱনত। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।